স্যার 6 শিডিউলৰ ওপৰত কিন্তু আজি কটন বিশ্ববিদ্যালয়ৰ চৌহদতো দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ। চক ইমান ডাঙৰ সিদ্ধান্ত এটা হৈছে তাৰ তুলনাত দুই এটা জায়গাত প্ৰতিবেদনখন ভাল কৰি নপঢ়িলে অলপ শংকা থাকিব পাৰে। আমি বিশ্বাস কৰোঁ যে কেবিনেটৰ তিনিজনীয়া গোটে মাতি আনি কৈ দিলে বা মাতি আনি আলোচনা কৰিলে বা প্ৰতিবেদনখন দেখুৱালে এই শংকাখিনিও নোহোৱা হ'ব। কাৰণ তাতে আজিৰ জনজাতিসকলৰ 1% ক্ষতি হোৱা নাই আৰু তেওঁলোকে বিচৰাখিনিয়ে কৰা হৈছে, নিবিচৰা একো কৰা হোৱা নাই। কিন্তু স্যাৰ নামানো বুলি কৈছে, সেই বিষয়টো সন্দৰ্ভত কি ক'ব বিচাৰিছে? আপোনাৰ লগত মই কেনেকৈ যুক্তি তৰ্ক কৰিম? কোনোবাই নামানো কৈছে, কোনোবাই মানু কৈছে। তেনেকৈ আগতেতো আপোনালোকে কৈ আছিল মৰাণ মতকে নামাতে বুলি। আগতেতো আপোনালোকে মোক প্ৰশ্ন কৰিছিল 6 জনগোষ্ঠীৰ হৈ। আজিহে আপোনালোকে জনজাতিৰ হৈ প্ৰশ্ন সুধিছে। ইমান দিনেতো জনজাতিৰ হৈ প্ৰশ্ন সোধাই নাছিল। সুধিছিল জানো? ইমান দিনটো মোক লগ পালে মৰাণে আন্দোলন কৰিছে, মটকে কৰিছে, আহোমে কৰিছে, চুতীয়াই কৰিছে, এইবিলাকহে কৈ আছিল, হয় নহয়? গতিকে আপোনালোকে ভাবিছিল তেওঁলোকে আন্দোলন কৰিব। আশাটো মই নোহোৱা কৰি দিলোঁ। এতিয়া নিশ্চিতভাৱে বাকী যি মনত আশা আছে এইখিনিও নোহোৱা হৈ যাব, চিন্তা কৰিব নালাগে। মই কেন্দ্ৰ চৰকাৰৰ হৈ মই কেনেকৈ উত্তৰ দিম? মই কৈছোঁ যে প্ৰতিবেদনখন পঠাব সময় আছে। যদি কংগ্ৰেছৰ কিবা পৰামৰ্শ আছে আমাক দিয়ক। মই প্ৰশ্ন মোক সোধা হৈছিল কংগ্ৰেছৰ ওপৰত, উত্তৰ দিছোঁ মই কংগ্ৰেছৰ ওপৰত। মই কৈছোঁ যে প্ৰতিবেদনখন আমাৰ হাততে আছে। গতিকে কংগ্ৰেছে যদি প্ৰতিবেদনখনতকৈ লিখাতকৈও কিবা ভাল পৰামৰ্শ দিব পাৰে আমাক দিয়ক, আমি আকৌ বিবেচনা কৰিম। কৰিব তেখেতে কথাটো ৰণুজদাই পাতিয়ে থাকে। ৰণুজদা নিজেইতো জনজাতি। গতিকে সেনেকুৱা কাৰণে কোনো টাইম এনেকুৱা একদম নহয়। আজি ৰাতিও হয়তো ঘৰত গৈ বহি কথা পাতিব পাৰে। তেওঁলোকতো কোনোতো বেলেগ নহয়, আমাৰে মানুহ। গতিকে টেলিফোন কৰিলে হয়তো আজি ৰাতিও গৈ মাতি দিলে। তাৰ কাৰণে এটা বৈঠক সাংবাদিকক জনাই তেনেকৈ নহয় ন, বৈঠক হৈ যাব আৰু। গতিকে এইটোলৈ মোৰ প্ৰশ্নটো আছিল কি যে কংগ্ৰেছে ইমান দিন আছিল 6 জনগোষ্ঠীৰ লগত, কালিৰ পৰা তেওঁলোকে ঘূৰি দিলে। সেইকাৰণে কৈছোঁ আপোনালোকৰ কি পৰামৰ্শ আছে দিয়ক, আমি চাই লওঁ। সোণাপুৰত জনজাতি লোকসকলে ইমান ডাঙৰ সমদল কৰিলে, আপোনালোকেতো এটাও প্ৰশ্ন সোধা নাছিলে। সোণাপুৰত আজিৰ পৰা 15 দিন আগতে জনজাতি লোকসকলে বহুত ডাঙৰ সমদল কৰিছিল নাই? তেতিয়াতো তেওঁলোকৰ কথাই আপোনালোকে নুসুধিলে। ক'বাত যদি আপোনালোকে গম পায় যে এই মানুহকেইজন অলপ গভৰ্ণমেণ্টৰ বিৰুদ্ধে গৈছে, তেতিয়া তেওঁলোকৰ প্ৰতি ইণ্টাৰেষ্টটো আপোনালোকৰ বাঢ়ি যায়। 15 দিন আগতে তেওঁলোকে, আজিতো কটন কলেজত কিমান মানুহ হৈছিলে? স্যাৰ প্ৰায় 500ৰ ওপৰত। 25,000 মানুহ হৈছিলে। সিদিনাখনতো আপোনালোকে টংকেশ্বৰ ৰাভাকে উৰাই ঘূৰাই গালি পাৰি আছিলে, মনত আছেনে নাই জানো? হয় নহয়? সিদিনাখনতো আপোনালোকে টাৰ্গেট কৰি লৈছিল টংকেশ্বৰ ৰাভাক। আজি আকৌ তেওঁলোকৰ হৈ মাত দি দিলে আপোনালোকে। অলপ অসমখনক ঠাণ্ডা হৈ থাকিব দিয়কচোন, ভাল লাগে তেতিয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।